ছাত্ৰ ছাত্ৰীসকল মই আজি লৈ আহিছোঁ তোমালোকৰ নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অণু আৰু পৰমাণু অধ্যায়ৰ আৰু এটি অংশ মই তোমালোকলৈ লৈ আহিছোঁ। শেষৰবাৰ মই তোমালোকক ৰাসায়নিক সংকেত কেনেকৈ লিখে তাৰ বিষয়ে বুজাই আছিলোঁ। আজি মই তোমালোকক বুজাম সৰল যৌগৰ সংকেত, ফৰ্মুলে অফ চিম্পল কম্পাউণ্ডছ। সৰল যৌগবোৰৰ কেনেকৈ সংকেত লিখিব লাগে সেইটো মই তোমালোকক আজি বুজাম। দুটা ভিন্ন মৌলৰে গঠিত সৰল যৌগবোৰক, দুটা বেলেগ বেলেগ মৌলৰে গঠিত যিবোৰ সৰল যৌগ থাকে সেইবোৰক দ্বিমৌলিক যৌগ বোলা হয়। কিছুমান আয়নৰ যোজ্যতা তালিকা 3.6ত দিয়া আছে। তালিকা 3.6ত কিছুমান আয়নৰ যোজ্যতা দিয়া আছিলে। যৌগৰ সংকেত লিখিবলৈ তোমালোকে এইবোৰ ব্যৱহাৰ কৰিব পাৰা। যৌগৰ সংকেত লিখিবলৈ হ'লে তোমালোকে এইবোৰ ব্যৱহাৰ কৰিব লাগে। যৌগৰ ৰাসায়নিক সংকেত লিখোঁতে আমি উপাদান মৌলকেইটা, যৌগ এটাৰ যেতিয়া ৰাসায়নিক সংকেত লিখিবা তেতিয়া আমি তাত থকা উপাদান মৌলকেইটা জানিব লাগিব আৰু সিহঁতৰ যোজ্যতাবোৰ প্ৰথমে তলত দেখুৱাৰ দৰে লিখি ল'ব লাগিব। তলত যেনেদৰে আমি দেখুৱাই আছে তেনেকৈ তোমালোকে লিখি ল'ব লাগিব। পাছত এটা পৰমাণুৰ যোজ্যতা আনটো পৰমাণুত লিখি ক্ৰছ অভাৰ সংকেতটো লিখা হয়। পাছত এটা পৰমাণুৰ যোজ্যতাটো আন এটা পৰমাণুত লিখিবা, লিখি পেলাই ক্ৰছ কৰি দিব লাগিব। উদাহৰণস্বৰূপে যদি আমি চাওঁ তেতিয়া আমি দেখিম ইয়াত এটা যৌগ লোৱা হৈছে, যৌগটোৰ নাম হ'ল হাইড্ৰজেন ক্ল'ৰাইড। গতিকে যৌগটোত দুটা মৌল আছে, হাইড্ৰজেন আৰু ক্ল'ৰিন, লিখি লোৱা হ'ল হাইড্ৰজেন আৰু ক্ল'ৰিন। আৰু হাইড্ৰজেনৰ তলতে হাইড্ৰজেনৰ যোজ্যতা লিখি লোৱা হৈছে 1 আৰু ক্ল'ৰিনৰ তলতে ক্ল'ৰিনৰ যোজ্যতা লিখা হৈছে, ক্ল'ৰিনৰ যোজ্যতাও 1। তাৰপিছত এইটো ক্ৰছ কৰি দিয়া হৈছে। ক্ল'ৰিনৰ যোজ্যতাটো 1 হয়, সেইটো হাইড্ৰজেনৰ লগত ক্ৰছ হৈ যাব। তেনেকৈ ক্ল'ৰিনৰ তেনেকৈ হাইড্ৰজেনৰ যোজ্যতা 1 এইটো ক্ল'ৰিনৰ লগত ক্ৰছ হৈ যাব। ফলত সংকেতটো হ'ব গতিকে সংকেতটো এনেকুৱা হৈ গ'ল HCl, কাৰণ হাইড্ৰজেনৰ ক্ৰছ কৰাৰ পিছত ক্ল'ৰিনৰ লগত তেতিয়া 1 আহে, গতিকে তলত একো নাই, আৰু ক্ল'ৰিনৰ কাৰণেও 1, গতিকে একো নাই মানে 1 আছে আচলতে। গতিকে হাইড্ৰজেন ক্ল'ৰাইডৰ সংকেত হৈ গ'ল HCl। আৰু এটা আমি উদাহৰণ ল'ব পাৰোঁ, যৌগৰ উদাহৰণ ল'ব পাৰোঁ হাইড্ৰজেন ছালফাইড। ইয়াতো সেই একে, হাইড্ৰজেন ছালফাইড যিটো যৌগটোত থকা উপাদান মৌলবোৰৰ নামবোৰ আগতে লিখি ল'লে, তাত থাকে হাইড্ৰজেন আৰু ছালফাৰ। আৰু হাইড্ৰজেনৰ তলে তলে হাইড্ৰজেনৰ যোজ্যতা 1 লিখিলে, ছালফাৰৰ তলত ছালফাৰৰ যোজ্যতা 1 লিখিলে, তাৰ পাছতে এইটো ক্ৰছ কৰি দিলে। ক্ৰছ কৰি দিলত ছালফাৰৰ যিটো যোজ্যতা সেইটো তোমাৰ হাইড্ৰজেনৰ লগত মিলাই দিলে, গতিকে হাইড্ৰজেনৰ কাৰণে H2 হৈ গ'ল, ছালফাৰতো বহাই দিলে, ছালফাৰৰ 2, তেনেকৈ হাইড্ৰজেনৰটো আহি গ'ল ছালফাৰৰ কাৰণে, গতিকে এইটো হ'ল H2S। তেনেকৈ আৰু এটা উদাহৰণ চাব পৰা কাৰ্বন টেট্ৰাক্ল'ৰাইডৰ সংকেত। এইটো এটা যৌগ, ইয়াততো তোমাৰ দুটা মৌল আছে, এটা কাৰ্বন মৌল আৰু এটা ক্ল'ৰিন মৌল। কাৰ্বনৰ তলে তলে আমি কাৰ্বনৰ যোজ্যতা লিখি লৈছোঁ 4 আৰু ক্ল'ৰিনৰ তলত ক্ল'ৰিনৰ যোজ্যতা লিখি লৈছোঁ 1, তাৰপিছতে ক্ৰছ কৰি দিয়া হৈছে। কাৰ্বনৰটো ক্ল'ৰিনৰ লগত ক্ৰছ কৰা হৈছে আৰু কাৰ্বনৰটো ক্ল'ৰিনৰ লগত ক্ৰছ কৰা হৈছে আৰু ক্ল'ৰিনৰ কাৰ্বনৰ লগত ক্ৰছ কৰা হৈছে, গতিকে সংকেতটো হৈ গ'ল CCl4। মেগনেছিয়াম ক্ল'ৰাইডৰ বাবে আমি প্ৰথমে কেইটামান Mg2+ চিহ্নটো লিখি
মেগনেছিয়াম ক্লোৰাইডৰ বাবে আকৌ আমি কি কৰিব লাগিব প্ৰথমে কেটায়ন মানে হ'ল ধনাত্মক আয়নক কেটায়ন বুলি কোৱা হয় কেটায়নৰ চিহ্নটো লিখিব লাগিব মানে কেটায়ন Mg2+ ধনাত্মক আয়নক কেটায়ন বুলি কয় Mg2+ চিহ্নটো লিখিব লাগিব তেনেকৈ এনায়ন Cl নিগেটিভৰ চিহ্নটো লিখিব পাৰোঁ পাছত সংকেতটো পাবলৈ সিহঁতৰ মাজত আধানৰ অদল বদল কৰোৱা হয় তাৰপিছতে সংকেতটো পাবলৈ সিহঁতৰ আধানৰ অদল বদল কৰিব লাগিব এতিয়া মেগনেছিয়াম ক্লোৰাইড আয়নীয় যৌগলৈ আহোঁ ইয়াতো চোৱা মেগনেছিয়ামৰ সংকেতটো Mg আৰু ক্লোৰিনৰ সংকেতটো Cl মেগনেছিয়াম 2+ দুটা ধনাত্মক আধান আছে গতিকে Mg2+ হ'ল আৰু ক্লোৰিনৰ এটা ঋণাত্মক আয়ন থাকিব গতিকে 1 নিগেটিভ তাৰ পাছতে ক্ৰছ কৰি দিব লাগিব মেগনেছিয়ামৰ লগত ক্লোৰিনৰ আধান ক্ৰছ কৰিব লাগিব আৰু ক্লোৰিনৰ কাৰণে মেগনেছিয়ামৰ কাৰণে ক্লোৰিনৰ আধানটো ক্ৰছ কৰি দিব লাগিব তেতিয়া সংকেত হৈ যাব MgCl2 মেগনেছিয়াম ক্লোৰাইডৰ প্ৰতিটো মেগনেছিয়াম আয়ন Mg2+ৰ বাবে দুটাকৈ ক্লোৰাইড আয়ন থাকে ধনাত্মক আৰু ঋণাত্মক আধান পৰস্পৰ সমতুল হ'ব লাগিব আৰু ধনাত্মক আৰু ঋণাত্মক আয়নটো সদায় সমতুল হৈ থাকিব লাগে সমান হৈ থাকিব লাগে সামগ্ৰিক গঠন প্ৰসম হ'ব লাগে মানে সামগ্ৰিকভাৱে প্ৰসম হ'ব লাগে মানে আধান পজিটিভ নিগেটিভ সমান হ'ব লাগে মন কৰা যে সংকেতটো আয়ন দুটাৰ আধানক সূচিত কৰা হোৱা নাই মন কৰিলে দেখা যায় যে সংকেতটোত আয়ন দুটাৰ আধানক সূচিত কৰা হোৱা নাই সংকেতটো কেইটামান আৰু উদাহৰণ ল'ব পাৰা আৰু এটা উদাহৰণ ল'ব পাৰা এলুমিনিয়াম অক্সাইডৰ সংকেতটো চাব পাৰা তাতো সেই প্ৰথমতে মৌলকেইটা লিখি ল'লে এলুমিনিয়াম অক্সাইডত মৌল থাকে এলুমিনিয়াম আৰু অক্সিজেন এলুমিনিয়ামৰ তলত এলুমিনিয়ামৰ আধান লিখি ল'লে 3+ আৰু অক্সিজেনৰ লিখি ল'লে 2 নিগেটিভ তাৰপিছত ক্ৰছ কৰি দিলে তেতিয়া সংকেতটো হৈ গ'ল Al2O3 তেনেকৈ কেলছিয়াম অক্সাইডৰ সংকেতটো যদি চোৱা যায় তাতো কেলছিয়াম আৰু অক্সিজেন থাকে কেলছিয়ামৰ তলত কেলছিয়ামৰ আধান লিখি লোৱা হ'ল 2+ আৰু অক্সিজেনৰ আধান লিখি লোৱা হৈছে 2 নিগেটিভ ইয়াত দুয়োটা মৌলৰ যোজ্যতা একে ইয়াত দুয়োটা মৌল একে তোমালোকে Ca2O2 হিচাপেও লিখিব পাৰা তাকে আমি যদি 2ৰে হৰণ সংকেতটো CaO হিচাপে সহজ হৈ যাব আৰু উদাহৰণ লওঁ সোডিয়াম নাইট্ৰেট সোডিয়াম নাইট্ৰেটতো যদি চোৱা যায় দুটা মৌল আছে তাত সোডিয়াম আৰু নাইট্ৰেট মৌল হয় নাই মৌল নহয় সোডিয়ামটো মৌল নাইট্ৰেটটো এইটো এটা আয়নীয় গোট এইটো আয়নীয় এটা গোট সোডিয়ামৰ আধান 1+ হ'ব আৰু এইটো যিটো NO3 মানে যিটো তোমাৰ আয়নীয় যৌগৰ এটা গোট সেইটো 1 নিগেটিভ গতিকে তাৰপিছতে দুইটা ক্ৰছ কৰি দিব লাগিব ক্ৰছ কৰিলে NaNO3 হ'ব কাৰণ 1 1 আছে দুইটাৰ কাৰণে 1 1 থাকিলে তলত 1 নিলিখিলেও হয় তাৰপিছত আৰু এটা উদাহৰণ চাব পৰা কেলছিয়াম হাইড্ৰক্সাইডৰ সংকেতটোতো যেনেকৈ চোৱা তাত যদি তাত দুটা এটা মৌল আছে কেলছিয়াম আৰু এটা তোমাৰ আয়নীয় গোট আছে OH নিগেটিভ আধান কেলছিয়ামৰ 2+ আৰু OHৰ 1 নিগেটিভ হয় গতিকে তাৰপিছত ক্ৰছ কৰি দিয়া হ'ল কেলছিয়ামৰ লগত হাইড্ৰক্সাইডটো মিলাই দিব লাগিব তাৰ কাৰণে 1 হয় গতিকে 1 থাকি গ'ল তলত আৰু OHৰ কাৰণে কেলছিয়ামৰ লগত তোমাৰ ক্ৰছ কৰা হ'ল গতিকে 2 আহিলে মন কৰা যে কেলছিয়াম হাইড্ৰক্সাইডৰ সংকেত CaOH2 নহয় দেখিছা ইয়াত যে কেলছিয়াম CaOH2 নাই লিখা OH2 এটা বন্ধনীৰ ভিতৰত লিখিছে এইটো কেলে হৈছে তাৰ কাৰণটো হৈছে সংকেতত দুটা বা অধিক যদি আয়ন থাকে এটা সংকেতত যদি দুটা বা অধিক আয়ন থাকে তেতিয়াহ'লে তাক বন্ধনী ব্যৱহাৰ কৰিব কাৰণ OHত তোমাৰ দুটা আয়ন আছে অক্সিজেনো আছে হাইড্ৰজেনো আছে অক্সিজেন আৰু হাইড্ৰজেন আয়ন আছেতো
ইয়াক বন্ধনীৰ মাজত OH লিখি কেলছিয়াম পৰমাণুৰ সৈতে লগ লাগি আছে। আন ধৰণে ক'বলৈ গ'লে কেলছিয়াম হাইড্ৰক্সাইড, অক্সিজেন, হাইড্ৰজেন প্ৰত্যেকৰে দুটাকৈ পৰমাণু আছে। ক'বলৈ গ'লে অক্সিজেনৰো দুটা পৰমাণু আছে OH2ত আৰু হাইড্ৰজেনৰো দুটা পৰমাণু আছে সেইকাৰণে। আৰু উদাহৰণ ল'ব পৰা ছডিয়াম কাৰ্বনেটৰ সংকেতটো ল'ব পৰা। ছডিয়াম Na আৰু কাৰ্বনেটৰ সংকেত হ'ল CO2 আৰু ছডিয়ামৰ আধান 1+ আৰু কাৰ্বনেটৰ 2 নিগেটিভ। তাৰপাছত এইটো ক্ৰছ কৰি দিয়া হ'ল, ক্ৰছ কৰি দিলত এইটো Na2CO3 হ'ল সংকেতটো। ওপৰৰ উদাহৰণত বন্ধনীবৰ প্ৰয়োজন নাই যদি তাত এটা মাত্ৰ আয়নে থাকে। যদি এটা মাত্ৰ আয়ন থাকে তেতিয়াহ'লে তাত বন্ধনীৰ প্ৰয়োজন নাই। এমনিয়াম ছালফেটৰ সংকেতটো আমি যদি চাওঁ তাতো দেখিম এটাতো দুটা বস্তু আছে, এটা এমনিয়ামৰ এটা আয়নীয় গোট আছে আৰু ছালফেট আছে, এইটো এটা আয়নীয় গোট। গতিকে এমনিয়াৰ কাৰণে 1+ আৰু SO4ৰ কাৰণে 2 নিগেটিভ। তাৰপিছত ক্ৰছ কৰি দিয়া হ'ল, গতিকে NH4ৰ কাৰণে এইটো ক্ৰছ হৈ ছালফেটৰটো আহি গ'ল 2 আৰু ছালফেটৰ কাৰণে এইটো এমনিয়ামৰ লগত ক্ৰছ হৈ গ'ল 1, গতিকে এইটোত একো নাহিব, SO4 থাকি যাব। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজিলৈ ইমানেই বুজালোঁ। পৰৱৰ্তী শ্ৰেণীত আৰু বুজাই থাকিম। ধন্যবাদ।